আপোনালোকে চাই আছে চিটি 18 কাঠফুলাৰ দৰে য'তে ত'তে গজি উঠা নিউজ পৰ্টেলক নাকি লগোৱাৰ ঘোষণা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব পোৱাৰ পিছত শোণিতপুৰ ভ্ৰমণকালত এই ঘোষণা কৰি জিলাখনৰ সমস্যাৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে ৱেব পৰ্টেলক নাকি লগাব চৰকাৰে পৰ্টেল সম্পৰ্কত শীঘ্ৰে প্ৰণয়ন কৰিব আইন খোলাত বাধা নিদিয়ে কিন্তু খুলিলে নীতি নিয়ম মানি চলাটো বাধ্যতামূলক কৰিব ৰাজ্য চৰকাৰে তেজপুৰত এই ঘোষণা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ যেনেকৈ কাঠফুলাৰ দৰে পৰ্টেল চেনেল গঢ় লৈ উঠিছে তাৰ বিৰুদ্ধে কিন্তু আমি সিদ্ধান্ত ল'ব লাগিব ৰাজ্যত কাঠফুলাৰ দৰে যধে মধে গঢ়ি উঠা পৰ্টেলক নিয়ন্ত্ৰণৰ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে এখন আইনৰ জৰিয়তে মাচুল দি প্ৰতিটো পৰ্টেলে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিব ৰাজ্য চৰকাৰে পৰ্টেল চেনেল খোলাত বাধা নাই কিন্তু যেনেকৈ তেনেকৈ খোলাত বাধা আছে নিৰ্দিষ্ট নিয়মৰে খুলিলে আমাৰ ক'ব লগা নাই তাৰ কাৰণে ডেফিনেটলি আমি আইন আনিম অভিভাৱক মন্ত্ৰী হিচাপে শোণিতপুৰ ভ্ৰমণকালত কোভিডৰ সম্ভাৱ্য তৃতীয় ঢৌক লৈ চৰকাৰ সাজু হৈ থকা বুলি জনালে পীয়ুষ হাজৰিকাই ফাৰ্ষ্ট ৱেভটো সকলোতে হৈ গ'ল ক'ৰবাত এতিয়া ছেকেণ্ড ৱেভ হৈছে ক'ৰবাত এতিয়া থাৰ্ড ৱেভ হৈছে গতিকে যিসকলে এই বিষয়টোৰ ওপৰত ৰিচাৰ্চ কৰি থাকে তেওঁলোকে ভাবিছে যে ভাৰতবৰ্ষতো তৃতীয় লহৰ হ'ব পাৰে আমি ডেফিনেটলি তৃতীয় লহৰৰ বাবেও সাজু হ'ম আপোনালোকৰো সহযোগিতা ঐতিহ্যমণ্ডিত বান থিয়েটাৰৰ উন্নয়নৰ বাবে ধন মুকলাই দিয়াৰ কথাও ঘোষণা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ কিছু কৰিবলগীয়া আছে বান থিয়েটাৰৰ কাৰণে অডিটৰিয়ামৰ কিছু কৰিবলগীয়া আছে তেখেতলোকে মোক আহি জনাইছে মই তেখেতলোকক প্ৰতিশ্ৰুতি দিছোঁ যে নেক্সটবাৰ যেতিয়া মই তেজপুৰলৈকে আহিম তেখেতলোকৰ অনুষ্ঠানটোলৈকে যাম আৰু তেখেতলোকে প্ৰাৰম্ভিক পৰ্যায়ত যিখিনি কৈছে বহুত ডাঙৰ এমাউণ্টৰ কথা কোৱা নাই মই আৰু সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম আৰু সেই ফাণ্ডখিনি দিবলৈকে চেংচন দিবলৈকে চেষ্টা কৰিম তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ সৈতে শোণিতপুৰৰ সমস্যাৰ বুজ ল'বলৈ অহা অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই দিলে আন বহু প্ৰতিশ্ৰুতি তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট কিছুদিনৰ আগলৈকে মৰিগাঁও আৰক্ষীৰ ৰাজ আতিথ্যত দপদপাই ঘূৰি ফুৰা তাজনুৰ হুছেইন অৱশেষত জালত পৰিল নগাঁও আৰক্ষীৰ তাজনুৰৰ গ্ৰেপ্তাৰে এতিয়া খলকনি তুলিছে আৰক্ষীৰ শীৰ্ষ মহলত নগাঁও আৰক্ষীৰ সফলতা কুখ্যাত অপৰাধী তাজনুৰ হুছেইনক গ্ৰেপ্তাৰ তাজনুৰৰ গ্ৰেপ্তাৰে জোকাৰিছে আৰক্ষীৰ শীৰ্ষ মহলক নগাঁৱত মষ্ট ৱান্টেড অপৰাধী তাজনুৰ মৰিগাঁৱত ছুপাৰ হিৰো কিন্তু কেনেকৈ তাজনুৰ হুছেইন নগাঁৱৰ জুৰিয়া থানাত এবছৰ পূৰ্বে ৰুজু হৈ থকা গোচৰৰ আধাৰত নগাঁও আৰক্ষীয়ে জালত পেলালে তাজনুৰক পাছে নগাঁৱত দুধৰ্ষ অপৰাধী তাজনুৰক ৰাজ আতিথ্য দিয়াৰ অভিযোগ উঠিছে মৰিগাঁও জিলাত নগাঁও আৰক্ষীৰ মষ্ট ৱান্টেড ক্ৰিমিনেল তাজনুৰক কিয় ৰাজ আতিথ্য দিছিল মৰিগাঁও আৰক্ষীয়ে সেই প্ৰশ্ন কিন্তু বৰ্তমান অসম আৰক্ষীৰ লগতে সমগ্ৰ মৰিগাঁও ৰাইজকো জোকাৰি গৈছে মৰিগাঁৱত নিজকে CID বিষয়া বুলি পৰিচয় দিছিল তাজনুৰে চৰকাৰী গেষ্ট হাউচত লৈছিল আশ্ৰয় ঘূৰা ফুৰা কৰিছিল বিলাসী বাহনত আৰক্ষীৰ পোছাক পিন্ধি মৰিগাঁৱত পৰম সুখত কাল কটোৱা তাজনুৰ হুছেইনে নগাঁৱৰ জুৰিয়াত সংঘটিত কৰিছিল চাঞ্চল্যকৰ ডকাইতি কাণ্ড সেই গোচৰৰ আধাৰতে এটা 7.6 mm পিষ্টল সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতো পলায়ন কৰিছিল তাজনুৰ উৰফে ৰাজাই পাছে একেটা গোচৰৰ আধাৰতে দুবছৰৰ পাছত পুনৰ নগাঁও আৰক্ষীৰ জালত পৰিল তাজনুৰ হুছেইন এজন অপৰাধীৰ গ্ৰেপ্তাৰে কঁপনি তুলিছে অসম আৰক্ষীত নগাঁও আৰক্ষীৰ এজন মষ্ট ৱান্টেড ক্ৰিমিনেলৰ গ্ৰেপ্তাৰৰ পিছতে সমগ্ৰ অসম আৰক্ষীৰ শীৰ্ষ মহলত কঁপনি দিছে কিন্তু কিয় তাজনুৰৰ গ্ৰেপ্তাৰৰ পাছত উত্থাপন হৈছে বহু প্ৰশ্নৰ ডকাইতিৰ দৰে জঘন্য অপৰাধত জড়িত হৈ থকা তাজনুৰে কাৰ আশীৰ্বাদত মৰিগাঁও জিলাত লাভ কৰিছিল ৰাজ আতিথ্য কোন আৰক্ষী শীৰ্ষ বিষয়াৰ আশীৰ্বাদত ডকাইত তাজনুৰে আৰক্ষীৰ পোছাক পিন্ধি দপদপাই ফুৰিছিল মৰিগাঁও এনে তথ্যৰ সন্ধানত নগাঁও আৰক্ষীয়ে জেৰা কৰিছে তাজনুৰক আৰক্ষীয়ে আৰম্ভ কৰিছে তাজনুৰৰ পৰা জব্দ কৰা
মোবাইলৰ পৰীক্ষাও নগাঁও আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হলে পোহৰলৈ আহিব নগাঁৱৰ মোষ্ট ৱান্টেড অপৰাধী তাজনুৰ হুছেইন কেনেকৈ ছুপাৰ হিৰো হৈছিল মৰিগাঁও জিলা নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত ক্ৰমে সুস্থিৰ হৈছে কৰোনা পৰিস্থিতি হ্ৰাস পাইছে আক্ৰান্তৰ লগতে মৃতকৰ সংখ্যাও দৈনিক বৃদ্ধি পাইছে কৰোনাক জয় কৰা লোকৰ সংখ্যা এনে আশাৰ বতৰৰ মাজতে কৰ্ম সংস্থাপন হেৰুৱা আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহুজন ৰাজ্যত ক্ৰমাৎ সুস্থিৰ কৰোনা পৰিস্থিতি 2228 জনলৈ হ্ৰাস পালে দৈনিক আক্ৰান্তৰ সংখ্যা ইয়াৰে কামৰূপ মহানগৰত আক্ৰান্ত 309 জন দেওবাৰৰ দিনটোত ৰাজ্যত কৰোনাত মৃত্যু 37 জন লোকৰ ৰাজ্যত কৰোনাৰ আক্ৰান্তৰ হাৰ 3.03% হ্ৰাস 87.46% কৰোনাত আৰোগ্যৰ হাৰ কৰোনা মহামাৰীৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে যদিও ৰাজ্যত অব্যাহত আছে এই মহামাৰীৰ পৰা পৰিত্ৰাণৰ চেষ্টা মহানগৰীৰ সৰুসজাইত নতুনকৈ নিৰ্মাণ কৰা 300খন বিছনাযুক্ত কোভিড কেয়াৰ হাস্পতালৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে স্বাস্থ্যমন্ত্ৰীয়ে জুনৰ প্ৰথম সপ্তাহতে চিকিৎসালয়খন মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছিল অৱশ্যে জুন মাহৰ দ্বিতীয় সপ্তাহতে DIRDO নামৰ সংস্থাটোৱে চৰকাৰক হস্তান্তৰ কৰিব এই কোভিড কেয়াৰ হাস্পতালখন প্ৰায় আৰু 10% কাম বাকি আছে আৰু 10% কাম কৰোঁতে প্ৰায় 4 পৰা 5 দিন সময় লাগিব সেয়েহে এই সপ্তাহৰ প্ৰথম সপ্তাহত নে দ্বিতীয় সপ্তাহতে আসলে মুকলি কৰা হ'ব এই হস্পিটেলখন বৰহমপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীয়ে লৈছে সজাগতাৰ পদক্ষেপ সমষ্টিটোৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তৰ দৰিদ্ৰ লোকসকলক বিতৰণ কৰিছে মাস্ক আৰু চেনিটাইজাৰ আমি তেতেলিখৰা পঞ্চায়তত আজি প্ৰথম আৰম্ভ কৰিছোঁ আমি ইয়াতে দুখনকৈ মাস্ক প্ৰতি ঘৰত N95 আৰু এটা চেনিটাইজাৰ বটল প্ৰতিটো দুখীয়া পৰিয়ালক এটা ৱাৰ্ডত কমসে কম 70 ঘৰ পৰা 100 ঘৰ মানুহক দিব পৰাকৈ ব্যৱস্থা কৰা হৈছে দৰঙৰ কৰোনা ধাৰা মানুহে মানুহৰ বাবে আৰু ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছ গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ খতৰা সত্ৰৰ পদ্মা থানৰ মাছ কাছ পশু পক্ষীক প্ৰদান কৰিছে খাদ্য বিভিন্ন খাদ্য বস্তু যেনে বিস্কুট মুড়ি কল চাউল বিভিন্ন ধৰণৰ খাদ্য বস্তু আমি দিলোঁ এনেদৰে জিলাই জিলাই মহামাৰী কৰোনাৰ বিৰুদ্ধে ৰাইজে অব্যাহত ৰাখিছে যুঁজ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু হৃদয়বান লোকে এই জটিল সময়ত আৰ্তজনলৈ আগবঢ়াইছে সহায়ৰ হাত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেশজুৰি চলা কৰোনা টিকাকৰণ অভিযানত বিভ্ৰান্তিকৰ আৰু ভুল তথ্য হৈছে আটাইতকৈ ডাঙৰ বাধা অৱশ্যে কৰোনাৰ দ্বিতীয় ঢৌৱে লোকসকলৰ কৰোনা ভেকচিনৰ গুৰুত্ব মূলতঃ ব্যাখ্যা কৰিছে কিন্তু ভেকচিনৰ বিষয়ে প্ৰতিটো তথ্য মানুহৰ ওচৰলৈ লৈ যোৱাটো এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান নেটৱৰ্ক 18 এই প্ৰত্যাহ্বানৰ বাবে নিজৰ সঞ্জীৱনী অভিযান অব্যাহত ৰাখিছে কৰোনাক পৰাজিত কৰক টিকা জৰুৰীভাৱে লওক কাৰণ টিকাই হ'ল সঞ্জীৱনী কৰোনা ভেকচিন হৈছে কৰোনা মহামাৰীৰ পৰা ৰেহাই পোৱাৰ আটাইতকৈ আৱশ্যকীয় আৰু আটাইতকৈ কাৰ্যকৰী উপায় কৰোনা ভেকচিনে গ্ৰহণকাৰীজনকো বচায় আৰু সংক্ৰমণ বিয়পাৰ আশংকা হ্ৰাস কৰে সেইকাৰণে যিমান সম্ভৱ সিমান মানুহে টিকাকৰণ কৰাটো গুৰুত্বপূৰ্ণ আমিও দেশব্যাপী সকলো টিকাকৰণ অভিযানত অংশীদাৰ হৈছোঁ के माता पिता हो या दादा दादी हो सबको प्लीज़ आप वैक्सीनेट कराइए क्योंकि थर्ड वेव में ये वैक्सीन ही एक सुरक्षा कवच है हमारे पास গুজৰাটৰ ৰাজকোটৰ বহুতো গ্ৰাম্য অঞ্চলৰ জনসাধাৰণ ভেকচিনৰ প্ৰতি উদাসীন হৈ পৰিছে ইয়াৰ কাৰণ হৈছে অন্ধবিশ্বাস বিভ্ৰান্তি আৰু ভেকচিনৰ বিষয়ে ভুল ধাৰণা কিন্তু স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ মানুহে সন্মুখীন হোৱা প্ৰতিটো দ্বিধা সমাধান কৰি আছে আৰু মানুহক টিকা ল'বলৈ উৎসাহিত কৰিছে कारण से सेकेंड वेव में जितने लोग वैक्सीनेट हुए थे उनको कम बीमारी हुई थी तो थर्ड वेव के लिए ये बहुत इम्पोर्टेंट चीज़ है কৰোনা ভেকচিন সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু ই কৰোনাৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
এই ভেকচিন গ্ৰহণ কৰা ব্যক্তিজনৰ ওপৰত কোনো পাৰ্শ্বক্ৰিয়া সৃষ্টি নকৰে ভুল বিভ্ৰান্তিকৰ আৰু অন্ধবিশ্বাসী ধাৰণাৰ সলনি জীৱন ৰক্ষাকাৰী কৰোনা ভেকচিন গ্ৰহণ কৰক আৰু আপোনাৰ জীৱন ৰক্ষা কৰক ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক বৰবি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে এতিয়ালৈকে জব্দ হৈছে কোটিৰো অধিক টকাৰ নিচাযুক্ত সামগ্ৰী জালত পৰিছে শ পেডলাৰ কিন্তু পুথি খলিহনা ধৰা আৰক্ষীয়ে ৰৌ বৰালি কৰায়ত্ব কৰিব নোৱাৰাৰ অভিযোগ আনিছে একাংশই এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া পাতৰিৰ পৰা নমস্কাৰ ৰাজ্যত নিটো ড্ৰাগছ বিৰোধী অভিযান জিলাই জিলাই আৰক্ষীয়ে চলাইছে এই অভিযান কাৰ্বি আংলঙৰ বোকাচাৰত মাটি খান্দি উলিয়ালে 2.5 কোটি টকাৰ মূল্যৰ হেৰোইন খটখটিৰ টিলা বস্তিৰ আব্দুল কাদি নামৰ লোকজনৰ ঘৰৰ চোতালত মাটি খান্দি উলিয়াই ড্ৰাগছসমূহ জাগিৰোডত ৰাইজৰ সহযোগত ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ শিলভঙাৰ বাবুল আলী নামৰ যুৱকজনে ড্ৰাগছ সেৱন কৰি থকাৰ অৱস্থাত স্থানীয় লোকে হাতেৰতে ধৰি আৰক্ষীক চঞ্চাই দিয়ে ইনফৰ্ম কৰিলোঁ পুলিচ আহি আছে কৈছে অহাৰ পিছত আমি আহিলোঁ জুলুক মাত দিলোঁ তাৰ ককায়েক মাত দিলোঁ ককায়ে কৈছে আমাৰ ল'ৰাটো ঘৰতে আছে তেওঁ কৈছে তই ইয়াত ৰ পুলিচ আহি আছে আমি তাক যাই ধৰিম সি আহি পেলাই তাৰ ভায়েকক পলাই দিলে ড্ৰাগছৰ টেমা বেজি ইহঁতৰ পৰা পোৱা হৈছে কলিয়াবৰত অবৈধ মদৰ বিৰুদ্ধে চলিল অভিযান উৎখাত কেইবাটাও চুলাই মদৰ ঘাটি অভিযানত গোপনে মজুত কৰি ৰখা 1000 লিটাৰৰো অধিক চুলাই মদ নষ্ট কৰে উলুৱনি আৰক্ষীয়ে লগতে ধ্বংস কৰে চুলাই মদ প্ৰস্তুত কৰা বহু সা-সৰঞ্জাম 1000 লিটাৰ চুলাই লগতে আমি প্ৰায় 2000 লিটাৰমান আমি এফক্স আমি ধ্বংস কৰিছোঁ বঙাইগাঁৱতো ড্ৰাগছৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান উত্তৰ শালমৰাত গাঞ্জাসহ শান্তনু ডেকা ওৰফে টাটু নামৰ এজনক গ্ৰেপ্তাৰ অভিযানত 4.89 কিলোগ্ৰাম গাঞ্জা জব্দ ইপিনেদি আহি আছিল অহা যোৱা কৰাতে এখন তাৰ বাইকেদি গাঁজা লৈ আহিছিল তাৰ স্পটত ইয়াতে তোৰ আহি দেখা পালোঁ যে ছাৰে মানে গাঁজা অলৰেডি ধৰিছে ধৰি মোটামুটি 10 কেজি 5 কেজিৰ ভিতৰত হ'ব আৰু গোলাঘাটৰ তিৰুৱাল বৰফুকন ঘাটত আৰক্ষীৰ অভিযান কুখ্যাত ড্ৰাগছ ব্যৱসায়ী পাপু আলীৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে 25 গ্ৰাম হেৰোইন পাপুৱালী ঘৰত আমি অভিযান চলাই নতুনকৈ ঘৰটো বনাই আছে আমি ঘৰটো চেক কৰোঁতে সেই চিমেণ্টৰ বস্তাৰ তলত লুকুৱাই থোৱা অৱস্থাত আমি প্ৰায় 25 গ্ৰাম ছাছপেক্টেড হিৰোইন জব্দ কৰিবলৈ আমি সক্ষম হওঁ ৰাজ্যৰ আৰক্ষী বিভাগে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ব্যাপক কৰি তোলাত শলাগ লৈছে ৰাজ্যবাসীয়ে অৱশ্যে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বহু কুখ্যাত ড্ৰাগছ মাফিয়াক সেয়েহে পুথি খলিখনাক গ্ৰেপ্তাৰ কৰি ৰৌ বৰালি সাৰি যাব নেকি বুলি প্ৰশ্ন তুলিছে সচেতন সমাজে